অসমত মছজিদৰ ইমামক আক্ৰমণ কৰিছে দুৰ্বৃত্তই আৰু ইয়াৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনা ক'ত সংঘটিত হৈছে সেয়া আমি আপোনালোকক জনাব বিচাৰিছো। এইখন অসমত সংঘটিত হৈছে মছজিদৰ ইমামক আক্ৰমণ কৰাৰ ঘটনা। মছজিদৰ ইমামক আক্ৰমণ কৰিছে আৰু ঘটনা সন্দৰ্ভত আমি আপোনালোকক জনাইছো যে এই ঘটনা সংঘটিত হৈছে ওদালগুৰিত। মছজিদৰ ইমামক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত জনাইছো ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৰঙাজুলিত মছজিদৰ ইমামক আক্ৰমণ কৰিছে দুৰ্বৃত্তই। তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ইয়াৰ পিছতেই ডিমাকুছিৰ বৰঙাজুলি জামে মছজিদৰ ইমাম জহুৰ আলীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে দুৰ্বৃত্তই। লাঠি দা লৈ আহি আক্ৰমণ কৰিছে এটা দুৰ্বৃত্তৰ দলে। ৰাজপথত আগচি আক্ৰমণ কৰিছে ইমামগৰাকীক দলটোৱে শাৰীৰিকভাৱে অপদস্থ কৰিছে, মূৰৰ টুপি খুলি দিছে, সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উঠিছে। ইমামগৰাকীক আক্ৰমণ কৰিছে আৰু এই ঘটনাক লৈ ইতিমধ্যে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। সেই দৃশ্য দেখুৱাইছো। এইখন অসমত ইমামক আক্ৰমণ কৰিছে আৰু ইমামৰ টুপি খুলি আক্ৰমণ কৰিছে, শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে আৰু এই ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘৰৰ পৰা ওলাই আহিলো ডিমাকুছি বজাৰত আহিম বুলি। আহি থকা অৱস্থাতে কেইজনমান বজৰং দলৰ ল'ৰাবিলাকে মোক ঘিৰাও কৰি ধৰি বহুত বেয়া ধৰণৰ ভাষা ব্যৱহাৰ কৰিলে, অশ্লীল কথা ক'লে। তাৰপিছত মোক ভুকি মাৰিলে আৰু এটা চৰ মাৰিলে আৰু তাৰপিছত মোৰ মাথাৰ পৰা টুপি লৈ ভৰিৰে খচিকিলে আৰু কৈছে ইয়াত যদি থাকিব খোজা তেনেহ'লে ভালদৰে থাকিবি, নহ'লে কাটি পেলাই দিম। এনেকে ধৰণৰ আৰু বহুত ধৰণৰ বেয়া ভাষা ব্যৱহাৰ কৰিছে। যদি ইয়াতে থাকা ভালদৰে থাকিবি। আৰু এই তেওঁলোকে আৰু লাঠি জোং আৰু কিবা কিবি লৈ কিনে আহিছিলে। অহাৰ পিছতে যেতিয়া মোৰ গাঁৱৰ ল'ৰাকেইটা আহিলে, অহাৰ পিছতে তেওঁলোকে কি কৰিলে, গাড়ীত সোমাই পলাই গুচি গ'ল। তাৰপিছত মহাদেৱ চৌধুৰী নামৰ এজন মানুহ আছিলে, তেওঁৰ ঘৰতে কিছুমান ল'ৰা যাই কিনে পলাই থাকিলে। তাৰপিছত মই থানাত গম পালে, থানাত গম পোৱাৰ পিছত থানাৰ পৰা পুলিচে যাই তেওঁলোকক এৰেষ্ট কৰি আনিলে আৰু মোক ভুকিও মাৰিছে আৰু গালিও দিছে আৰু চৰ এটা মাৰিছে আৰু তেওঁলোকে বহুত ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে। তহঁতে মুছলমান ইয়াত থাকিব নোৱাৰা, নহ'লে কথা বেয়া হ'ব। হত্যা মানে তাৰমানে ক'লে যে কাটি পেলাম নহ'লে। তাৰপিছত এই কথা শুনাৰ লগে লগে মোৰ ওচৰতে এজন মহিলা আছিলে, মহিলাজনে আহি কেনে ক'লে যে জোনাবজনক কি এনেকা কৰি আছা। এই কথা কোৱাৰ কাৰণে জোনাবক এই মহিলাজনকে এক থাপ্পৰ মাৰিলে। মাৰাৰ পিছত মোৰ ওচৰতে এজন আদিবাসী সম্প্ৰদায়ৰ এজন ল'ৰা আছিলে। এই ল'ৰাটোৱে বাৰ মানা কৰি আছে, কিন্তু ল'ৰাটোকে ধৰি তাৰমানে হাতাহাতি কৰিলে বা ল'ৰাটোকে গালি দিলে। ল'ৰাটো মোৰ ওচৰতে আছে, ল'ৰাটোৰ মুখৰ বাণীও শুনিব পাৰিব। মোটামুটি ধৰক 15 জনৰ বেছি হ'ব। আৰু তেওঁলোকে কিহৰ কাৰণে মোৰ লগত আক্ৰমণ কৰিলে? তেওঁলোকে ইয়াৰে নহয়, লোকেল নহয়, তেওঁলোকে বাহিৰৰ হয়, বহুত দূৰৰ হয় বা ক'ৰবাৰ হ'ব আৰু কি, বাঙালীপাৰা বা নালাপাৰাৰ এই চাইডৰ সিফালৰ হ'ব। না আগৰ এতিয়ালৈকে ডিমাকুছিত মোৰ এনেকে মোৰ লগত কোনো ধৰণৰ ঘটনাই হোৱা নাছিলে। আজিয়ে প্ৰথম আজিহে হ'ল। ডিমাকুছি জামে মছজিদৰ ইমাম মই। আজি ইয়াতে মোৰ থকা মোটামুটি 36 মান হ'ব, 30 বেছি হ'ব। ক'ব নোৱাৰো মই সেইটো কিহৰ কাৰণে কৰিলে। মই FIR দাখিল কৰিছো আৰু আইনগত মতে তেওঁক মোক বিচাৰ লাগে। আৰু সংগঠন মানে তেওঁলোকে কৈছে RSSৰ মানুহ বুলি, বজৰঙৰ মানুহ বুলি। হয়, মই নিৰাপত্তাই আৰু, কাৰণ তেওঁলোকে এটা ভাবুকি যেনেকুৱা দিছে যে থাকিলে ভালকে থাকিবি, নহ'লে কাটি পেলাম। কিন্তু পিছত তেওঁলোকে বা কি কৰিব চেষ্টা কৰিব, সেইটোৱে এতিয়া তেওঁলোকে জানিব আৰু কি। মই এইটো ক'ব নোৱাৰিম। মই শাস্তি তেওঁলোকৰ এইটোৱে বিচাৰো যে আইনগত হিচাপে তেওঁলোকে তাৰমানে প্ৰশাসনে তাৰমানে তেওঁলোকক শাস্তি দিব লাগে আৰু ইয়াৰ উচিত ব্যৱস্থা কৰি দিব লাগে, উচিত শাস্তি দিব লাগে, যাতে ভৱিষ্যতে তেওঁলোকে আজি ইয়াতে কৰিছে বা বেলেগ জেগাত আৰু কৰিব পাৰে, তেওঁলোকে যাতে এনেকুৱা ভৱিষ্যতে কৰিব নোৱাৰে। তাৰ কাৰণে মই আৰক্ষী বিষয়াক জনাইছো আৰু তেওঁৰ কাৰণে FIR দিছো। তেওঁলোকে যাতে এনেকে উচিত বিচাৰ কৰে। শংকাই, কাৰণ মই ইয়াতে যিহেতু আমাৰ ইয়াতে কম সংখ্যক মুছলমান মানুহ আৰু মই মছজিদত আহিব লাগিব, যাব লাগিব, আপ ডাউন কৰিব লাগিব। কিন্তু কোন মুহূৰ্তত বা তেওঁলোকে কিবা কৰিবও পাৰে। নমস্কাৰ, মোৰ নাম হ'ল ৰাজীৱ বুৰাং। ৰাতিপুৱা মই কামত যাওঁতে জোনাবক মানে 15-20 জন মান মানুহ ধৰি কিনে মাৰধৰ কৰি আছিল আৰু এইখিনিত যাওঁতে মই মানে তাক বাচাব গেলো। তো মোকো মানে 4-5 জন মানুহ ধৰি কিনে ধাকা মুকা কৰি আছিল। তই কোন হয় বুলি কয় এনেকে সুধি আছিল আৰু তো মই ক'লো মই
কাম কৰা মানুহ হয়, মই ইয়াক বাচাব আহিছো এনেকে কিবা এটা কলো আৰু পিছত কোন হয় ইয়াতে কিয় আহিব লাগে তই যা যা বুলি কিনে হাত ধৰি কিনে মাৰধৰ কৰি আছে। তো তাক এক চৰ মাৰিছে, টপি খুলি কিনে তলত পেলাই কিনে খুচি দিলা। পিছত মই কলো এনেকে কৰিব নাপায়। পিছত মই মানুহ মাতিলো আৰু মানুহ মাতোতে এইকেইটা এজন এজনকে পলাই কিনে গুচি গেল আৰু। 5জন ধৰা পৰিছে। বহুত বেয়া বেয়াকে কিবা এটা কৈছিল আৰু শুনি পালো, কবতো নোৱাৰো না। বহুত বেয়া বেয়াকে কিবা এটা ব্যৱহাৰ কৰিছে আৰু এটা লেডিজ মানুহকো হাত উঠাইছে, হাত ধৰিছে, মাৰধৰটো কৰা নাই, ঢাকা মুকা কৰিছিল আৰু বেয়াকে মাৰিছে, চৰ মাৰিছে আৰু ছাতিত। প্ৰথম কথা হ'ল এইখনতো অসম হ'ল শংকৰাজানৰ দেশ। ইয়াতে আমি সকলো জাতি জনগোষ্ঠীৰ লোক আমি বসবাস কৰি আছো। তো আমি কেতিয়াও আমি মানে নিবিচাৰো যে অসমখন অশান্তি হওক, এইটো কথা আমি কেতিয়াও নিবিচাৰো। তো অসমৰ মুখ্যমন্ত্ৰী মহোদয় বা ডিজিপি মহোদয় বা ওদালগুৰি জিলাৰ SP মহোদয় বা আমাৰ SDPO মহোদয় আছে বা ডিমাকুছী থানাৰ OC মহোদয় আছে, আমি অনুৰোধ জনাম যে যিবোৰ কাল্পিত তেওঁলোকক অতি সোনকালে এৰেষ্ট কৰিব লাগে আৰু তেওঁলোকৰ প্ৰশাসনিকভাৱে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ ইয়াতে এটা আমি শংকৰাজানৰ দেশ, ইয়াতে আমি শান্তিপ্ৰিয়ভাৱে আমি বসবাস কৰি আছো, আমি শান্তিপ্ৰিয়ভাৱে থাকিব বিচাৰো, আমি অশান্তি নিবিচাৰো। হয় ছাৰ, এইটোতো এশবাৰ ক'ব লাগিব। আমি হয়তো BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCয়ে সদায় BTC অঞ্চলৰ যি সংখ্যালঘু সমাজ আছে, সংখ্যালঘু সমাজৰ হৈ আমি মাত মাতি আছো। তো আমি কেতিয়াও কিন্তু মানে অশান্তি নিবিচাৰো, আমি শান্তিয়ে বিচাৰো। তো এইটো যিটো মানে যিটো আগন্তুক BTC নিৰ্বাচন আছে, তো নিৰ্বাচনৰ কিবা কেন্দ্ৰিক এইবোৰ তেওঁলোকে মানে ইছ্যু ওলাব বিচাৰি আছে নেকি, আমাৰ তেনেকুৱা সন্দেহ হৈছে। তো যিয়ে নহওক এই ঘটনাৰ ওপৰত তদন্ত কৰিব লাগে, আৰক্ষী বিষয়ে তদন্ত কৰি ইয়াৰ ওপৰত এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয়, আমি নিশ্চয় আমি আৰক্ষী অধ্যক্ষৰ লগত আমি কথা পাতিম। আমি লগতে SDPO ডাঙৰীয়াও আহিছে, SDPO ডাঙৰীয়াৰ লগত কথা পাতি তেখেতক কেনেকে আমি সুৰক্ষা দিব পৰা যায় প্ৰশাসনে এইটো তাৰ ওপৰত আমি হয়। চাওক, কথা হ'ল আমি কি হৈছে, প্ৰথমতে কৈছো মই এইটো এটা শংকৰাজানৰ দেশ। ইয়াতে ডিমাকুছী অঞ্চলত যে সংখ্যালঘু সমাজ কম আছে, কিন্তু মই নাভাবো যে ইয়াতে চাওক যিজন ল'ৰাই ষ্টেটমেণ্ট দিছে অলপ আগত আপোনাৰ সন্মুখত, সেইজন ল'ৰা কিন্তু মানে যিজন সাক্ষী হিচাপে তেখেতে কিন্তু এজন আদিবাসী ল'ৰা। কাৰণ অসমখনতে সকলো আমি জৈন, খ্ৰীষ্টান, আদিবাসী, মুছলমান, হিন্দু সকলো আমি আছো। তো যিবোৰ ল'ৰাই আজি এই ঘটনাটো কৰিছে, তো সকলোতো মানে অন্য ধৰ্মৰ লোকে কৰা নাই। যিবোৰ ল'ৰাই কৰিছে তেওঁলোক কাল্পিক, তেওঁলোকৰ কোনো ধৰ্ম নাই। মই ভাবো যিবোৰ ল'ৰাই এই ঘটনা কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে এগৰাকী ইমামক প্ৰহাৰ কৰিছে। এগৰাকী ইমামৰ টুপি খুলি দিছে বজৰং দলৰ সদস্যই। মছজিদৰ পৰা আহিছিল, সেই সময়ত বজৰং দলৰ সদস্যই এইগৰাকী ইমামৰ টুপি খুলি দিছে, আক্ৰমণ কৰিছে, বেয়া মন্তব্য কৰিছে, ইছলামৰ প্ৰতি অভব্য আচৰণ কৰিছে। কেৱল সিমানেই নহয়, বজৰং দলৰ সদস্যই এনেধৰণৰ কাৰ্য কৰাৰ পিছত এইগৰাকী ইমাম ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে। এই ঘটনা ওদালগুৰিত সংঘটিত হৈছে, কিন্তু এই ঘটনাই ৰাজ্য জোকাৰি গৈছে। অসমত এগৰাকী মছজিদৰ ইমামৰ টুপি খুলি বজৰং দলৰ সদস্যই সেই ইমামগৰাকীক প্ৰহাৰ কৰিছে আৰু এনেধৰণৰ লজ্জাজনক ঘটনা সংঘটিত হৈছে ৰাজ্যত।